নমস্কাৰ বন্ধুসকল, এই সিজন কেইটাই হৈছে বনভোজৰ সিজন। এতিয়া ডিসেম্বৰ মাহ আৰু কেইদিনমানৰ পাছতেই জানুৱাৰী মাহ সোমাব, ইংৰাজী মাহৰ নতুন বছৰ সোমাব। গতিকে ডিসেম্বৰ মাহটো আৰু জানুৱাৰী মাহটো প্ৰায় বনভোজৰ সিজন বুলিয়ে ধৰি লোৱা হয়। গতিকে এইটো সময়ত য'ত নেকি প্ৰাকৃতিক বিশেষ পৰিৱেশবিলাক সুন্দৰ, সেই সুন্দৰ পৰিৱেশবিলাকত বিভিন্ন অঞ্চলৰ পৰা মানুহে বনভোজ খাবলৈ যায় আৰু বনভোজ খাবলৈ অহা যোৱা কৰে। বনভোজৰ সমাৱেশ ঘটে। সেয়েহে এইকেইদিন বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ লগত সংযোগ থকা সংলগ্ন হৈ থকা সমন্বয় থকা ভিডিঅ'বিলাকে মই প্ৰায় দিছোঁ। গতিকে বিশেষকৈ এই চেঁচা নদীৰ পাৰৰ যিটো নদীৰ মাজৰ পাৰৰ দলঙৰ অংশৰ যি অংশ বনভোজ কৰাৰ স্থলী, সেই থলীৰ উপৰিও বনভোজৰ ওপৰৰ পৰা য'ত বনভোজ কৰে, বনভোজৰ ওপৰৰ চেঁচা নদীৰ ওপৰৰ পৰা যি পাৰৰ অংশটো যথেষ্ট প্ৰাকৃতিক দৃশ্যৰে মনোমোহা। যদিও মূল্যৱান বিভিন্ন গছ গছনি নাই, যিখিনি গছ আছে যথেষ্ট প্ৰাকৃতিক দৃশ্যবিলাক মনোমোহা দৃশ্য। আৰু সেইকাৰণে আপোনালোকক অলপ দেখুৱাওঁ চেঁচা নদীৰ পাৰৰ কিছু অংশ, কিছু মনোমোহা ভাল লগা কিছুমান দৃশ্য আপোনালোকক দেখুৱাওঁ। ঠিক আছে, ব'লক দেখুৱাই আছোঁ। এইফালে এতিয়া এইটো হ'ল চেঁচা নদীৰ বগা অংশতে যে দেখিছে, বগা অংশ বালি পেলাই থোৱা আগত যিটো বগা অংশ, এই বগা অংশ হৈছে চেঁচা নদীৰ তললৈ যোৱা বাট। আৰু এই চেঁচা নদীৰ বগা অংশৰ হৈছে চেঁচা নদীৰ তলৰ পৰা উঠি অহা বাট। এইটো বাটেদি আহি এই পাৰত পাহি, এয়া হৈছে চেঁচা নদী পাৰ। এই জেগাকণ পকা কৰি থৈছে। পকাত বিভিন্ন মানুহে জিৰণি লয়, কিবা কিবি হেৰি কৰে। এইবিলাক এনেকৈ বনাই কৰি থৈছে। আৰু এইবিলাক গছ গছনি, চেঁচা নদী পাৰৰ এইবিলাক গছ গছনি, বিভিন্ন গছ যথেষ্ট মনোমোহা, ভাল লাগে। বগৰী গছ, কিবা অন্যান্য গছ আছে। এয়া আপোনালোকক দেখুৱাই আছোঁ। এইফালৰ পৰা আকৌ এনেকৈ চেঁচা নদী পাৰলৈ, এনেকৈ চেঁচা নদীৰ মাজলৈ চাব পাৰি এনেদৰে। আৰু এয়া তাৰপাছত আপোনালোকে মন কৰিলে আকৌ এইফালে দেখিব, এইফালে চেঁচা নদীৰ দলঙৰ ওপৰলৈ, এয়া চেঁচা নদী পাৰ, এইফালে চেঁচা নদীৰ দলং। এনেকৈ কৰি একেবাৰে এইফালৰ পৰা এনেকৈ দলংখন চাব পাৰি। আৰু প্ৰাকৃতিক দৃশ্য যথেষ্ট মনোমোহা। ব'লক। আৰু চেঁচা নদী পাৰৰ পৰা পাৰলৈ আহি এয়া চাওক, এয়া মন্দিৰ আছে, শিৱ মন্দিৰ। যিবিলাক নেকি ৰাইজে বনভোজ খাবলৈ আহে, বনভোজ খাবলৈ আহি ইয়াত সুন্দৰকৈ শিৱ মন্দিৰ আছে। শিৱ মন্দিৰত আহি ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰিব পাৰে ইয়াত। এয়া মন্দিৰৰ অংশ। মন্দিৰৰ পোনে পোনে এয়া দেখিছেনে, এইখন এখন ফিল্ড। এইখন মন্দিৰৰ সন্মুখত এখন মুকলি ফিল্ড। এয়া এই নদীৰ পৰা এনেকৈ পাৰলৈ উঠি আহি এই সন্মুখতে এয়া হৈছে মন্দিৰ। ইয়াত ব'লক মন্দিৰ দেখুৱাই আছোঁ আপোনালোকক। এয়া মন্দিৰ চাওক, আপোনালোকক দেখুৱাইছোঁ। এয়া মন্দিৰৰ অংশ এয়া। আৰু এই মন্দিৰত হয়তো এইটো ফিল্টাৰে হ'ব নেকি, পানী ফিল্টাৰ নিৰ্মাণ কৰি আছে এতিয়া বৰ্তমান। পানী ফিল্টাৰ বুলিয়ে অনুমান কৰিছোঁ মই, কাকো সোধা নাই যদিও অনুমান কৰিছোঁ যে পানী ফিল্টাৰ হ'ব লাগে। এইবিলাক মধুৰি গছ, মন্দিৰৰ সন্মুখত এয়া মধুৰি গছ লগাই থৈছে। এয়া সন্মুখত এখন ফিল্ড আছে। আৰু এনেকৈ যথেষ্ট প্ৰাকৃতিক দৃশ্যবিলাক সুন্দৰ। চেঁচা নদীৰ যি পাৰ, আৰু যিসকলে জানেই, আৰু যিসকলে দেখিছে, যিসকলে নাই দেখা, প্ৰকৃততে আমাৰ আঁতৰৰ যিখিনি মানুহ, গতিকে চেঁচা নদীৰ পাৰ ওচৰৰ আঁতৰৰ যিখিনি মানুহ বা এই ঠাইলৈ অহা নাই, গতিকে আপোনালোকে খাস খৰালিমহীয়া এই অঞ্চললৈ যদি বনভোজ খাবলৈ মন যায়, কেতিয়াবা আহিব। সুন্দৰ ঠাই, বনভোজ খাবৰ কাৰণে সুন্দৰ। কেতিয়াবা সময় পালে আপোনালোকে আহিব এইফালে। ধন্যবাদ।